এখনি ফুলাম গামোচাৰে আদৰণি জনাই দুগৰাকী পৰ্যটকক মন্দিৰ প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাই শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰী জ্যোতিন্দ্ৰকান্ত বৈশ্য ডাঙৰীয়া এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি বিপিন দাস ডাঙৰীয়া উজ্জ্বলক মুহূৰ্তত পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছো আজিৰ এই গণেশ পূজাৰ যিজন স্বত্বাধিকাৰী সন্মানীয় শ্ৰীযুত দাসদেৱ উপস্থিত আজিৰ এই গণেশ পূজাৰ এক আকৃতিৰে আবিৰ্ভাৱ ইয়াত দেখা পোৱা গৈছিল আৰু তেতিয়াৰ পৰাই এক কাৰ্যক্ৰমে ধাৰাবাহিকভাৱে ৰাজহুৱাভাৱে এই গণেশ পূজা অনুষ্ঠিত কৰি আহিছে আৰু যেতিয়া ইয়াত আবিৰ্ভাৱ হয় ইয়াৰ ওচৰ চুবুৰীয়াই আমি জনামতে কোনোবাই ইয়াত দেখিলে যে ইয়াত গণেশৰ আবিৰ্ভাৱ হৈছে এক মূৰ্তিৰ এক আকৃতি লৈছে তেনেদৰে তেওঁলোকৰ পৰিয়ালক সকলোৱে অৱগত কৰা আৰু পৰিয়ালে সেই মৰ্মে ৰাজহুৱাভাৱে এই গণেশ মন্দিৰ যেতিয়া স্থাপন কৰিছে ইয়াত আইসকল আহি বিভিন্ন ধৰ্মানুৰাগ আহি ইয়াত গণেশ আৰু এটা দিয়াচোন হ'ব দে ঘূৰি দিয়া মাজে পিছত দেখি চাম কত পাৰ নেক্সট গ্ৰুপত আহিলে দুদিন বুলি নকয় দুদিন সেইটোৱে ভিডিঅ'টো খাওয়ার কথা